আমাৰ ৰঙাগৰা গাঁও আমাৰ এই গোটেই সমগ্ৰ অঞ্চলটোৱে আচলতে যি ধুমুহা কাল মানে ধুমুহা আহিল গোটেই ধুমুহাই একেবাৰে ধ্বংস কৰি লৈ গ'ল বুলি ক'ব লাগিব। প্ৰত্যেক ঘৰ মানুহতে আচলতে অনিষ্ট হৈছে আৰু মানুহবিলাক আচলতে এনেকুৱা নহয় যে এতিয়া ভাঙিছে কাইলৈ বনাই ল'ব পাৰিব তেনেকুৱা ধৰণৰ মানে সামৰ্থ্য নাই। ৰঙাগৰা বাগানেই হওক আমাৰ দুখুটিমুখেই হওক গোটেই অঞ্চলটো আচলতে বিস্তৰ ক্ষতিসাধন হৈছে। গোটেই মানে কাৰেণ্টৰ যোগাযোগ ব্যৱস্থাটো সম্পূৰ্ণ বিচ্ছিন্ন হৈ গৈছে। ৰাস্তা পদূলি সব মানে বন্ধ হৈ গৈছে। গোটেই গছ গছনি পৰি আচলতে গোটেই অঞ্চলটোৱে বিস্তৰ ক্ষতিসাধন হৈছে। আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অনতিপলমে ইয়াৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰে, তেওঁলোকে উচিত ক্ষতিপূৰণ দিব বুলি আমি সকলো ৰাইজে আশা কৰিছোঁ। সমগ্ৰ অঞ্চলটো বানপানী বিধ্বস্ত হৈছে। এতিয়াও আচলতে আমাৰ এক আঁঠুকৈ পানী এই অঞ্চলটোত এবুকুলৈকে পানী হৈ আছে। দুখুটিমুখ ছাইডেতো ঘৰ এতিয়াও পানীৰ তলতেই আছে। তাৰ মানে ভোটৰ ওপৰত দানহ পৰা দি আচলতে এয়া প্ৰকৃতিৰে এটা মানে কাল ৰূপ লৈ লৈছে। যি ৰাতি মানে ধ্বংসলীলা হ'ল ইয়াত ভোটৰ ওপৰত আচলতে দানহ পৰা দি হৈছে। মানুহ একেবাৰে কোঙা হৈ গৈছে, তলত পানী আৰু এয়া মানে ধুমুহাৰে তাণ্ডৱ। গোটেই সমগ্ৰ অঞ্চলটোৱে ক'ব লাগিব। গোটেই ৰঙাগড়াৰ বৃহৎ যিটো ৰঙাগড়া অঞ্চল গোটেই সমগ্ৰ অঞ্চলটোৱে ক্ষতিসাধন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।